উজনিত এতিয়া কান্দো নৰুল পানী কমিছে কিন্তু বৰ্ণাঢ্যৰ বাঢ়িছে দুখ প্ৰলয়ংকাৰী বানৰ পাছত আৰম্ভ জীয়াই থকাৰ সংগ্ৰাম এয়া বানেঠুৱা শিৱসাগৰ চৰাইদেউ গোলাঘাট যোৰহাটৰ দৃশ্য বান আহিল আৰু গ'ল বানে লৈ গ'ল আপোন ঘৰখন আপোন মানুহবোৰ উটি গ'ল পশুধন শেষ কৰি থৈ গ'ল জীয়াই থকাৰ সকলো সম্বল উজনিৰ এই প্ৰলয়ংকাৰী বানে দি থৈ গ'ল এসোপা হুমুনিয়াহ আৰু নৰক সদৃশ যন্ত্ৰণা উজনি অসমৰ বানত আক্ৰান্ত লক্ষ লক্ষ দুৰ্ভগীয়া ৰাইজৰ কাষত এতিয়া সকলো থিয় দিছে দল সংগঠন সমাজকৰ্মীৰ পৰা বহু হৃদয়বান লোকে মুক্ত হস্তে সহায় কৰিছে সকলো হেৰুৱাই নিঃস্ব হৈ পৰা ৰাইজৰ কাষত ৰৈ থকা নাই ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ সকলো ইউটিউবাৰ ভাস্কৰ দত্ত সময় গগৈ মনোৰঞ্জন খনিকৰ নীলোৎপল চলিহাৰ লগতে বহুকেইজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ নামি পৰিছে উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণত মনৰ কিমান ভাল হ'ব লাগিব সেইজন ল'ৰা যিজন ল'ৰাই নিজৰ মৰমৰ কুকুৰ পোৱালিটোক বচাবলৈ যাওঁতে মৃত্যুক সাবু দিলে ক্লাছ 7ত পঢ়ি আছিল আৰু এই পোৱালিটি বচাবলৈ গৈছিল যেতিয়া বানপানী হৈছিল আচলতে পোৱালিটিক সি বচাবলৈ পাৰিলে সি বাচি গ'ল দেখিছেনে এই কুকুৰ পোৱালিটি সি বাচি গ'ল কিন্তু ল'ৰাটো নাথাকিলে ল'ৰাটো ঢুকালে ল'ৰাটোক বিচাৰিও পোৱা নাছিলে মাক দেউতাকে কিনো হ'ল তেখেতলোকে গমো পোৱা নাছিলে জীয়াই আছে নে নাই নেজানে কিন্তু এই কুকুৰ পোৱালিটোক সি বচাবলৈ সক্ষম হ'ল বহুত মৰম কৰিছিলে কুকুৰ পোৱালিটোক আৰু চিন হিচাপে থৈ গ'ল অকল মাত্ৰ এই কুকুৰ পোৱালিটি অসমত 126টা সমষ্টি আছে অসমখনত নিৰ্বাচনৰ সময়ত 126টা সমষ্টিৰ বিধায়কসকলে প্ৰত্যেকটো সমষ্টি ঘূৰে প্ৰত্যেকটো অঞ্চলত মিটিং পাতে কিন্তু আজি 126টা বিধায়কৰ 10জন বা 15জন মই দেখিছোঁ অকণমান এক্টিভলি লাগি থকা বাকীসকল ক'ত কিয় ধুবুৰী বিধায়কজন ইয়াত আহিব নোৱাৰে নেকি ইলেকশ্যনৰ আগত যদি মিটিং পাতিব আহিব পাৰে আজি কিয় নোৱাৰে বঙাইগাঁৱৰ বিধায়কজন ইয়াত আহিব নোৱাৰে নেকি দুই এজন আহিছে মই নাই বুলি নকওঁ আপোনালোকে দেখি আছে কিন্তু 126জন বিধায়ক আজি ঘূৰিব লাগিছিল এই দুৰ্ভিক্ষৰ সময়ত কিন্তু তেওঁলোক ক'ত গ'ল যদি মিটিংখন কৰিবলৈ আহিব পাৰে আজি সময়ত কিয় নোৱাৰে যি দলৰ বিধায়কৰ নহওক মই সকলোকে কৈছোঁ আপোনালোকে অহাটো প্ৰয়োজন আছিল এই দুৰ্ভিক্ষৰ সময়ত ঠিক আছে আপোনালোকে হেলিকপ্টাৰ লৈ ঘূৰে এটা এটা সমষ্টিত 10-15খন হেলিকপ্টাৰ পৰে আহি কিন্তু আজি উদ্ধাৰ কৰিবৰ সময়ত কিন্তু আপোনালোকৰ হেলিকপ্টাৰ খুব যদি ঘূৰিছে এখন বা দুখন ঘূৰিছে কিমান মানুহ মৰিছে কিমান জীৱ জন্তু ধ্বংস হৈছে তাৰ হিচাপ নাই কিয় এই ঘৰখন চাওকচোন এই বাইদেউজনী আছে কি প্ৰশাসনৰ লোক যাব নোৱাৰা বহু বান বিধ্বস্ত অঞ্চললৈ ৰাইজৰ কাষত থিয় দিয়া এইসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰে দাঙি ধৰিছে সামাজিক দায়বদ্ধতা